ডিব্ৰুগড়ত ঈদ মিলন উৎসৱ আহমদীয়া মুছলিম জামাত ডিব্ৰুগড়ৰ উদ্যোগত ডিব্ৰুগড় মহানগৰ মিলন নগৰ স্থিত মায়াবিনী হোটেল এণ্ড ৰেষ্টুৰেণ্টত আজি সন্ধিয়া আমান আলী আহমেদ সাহাব মুআল্লিক ইনচাৰ্জ কামৰূপ জিলা মেট্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। আহমদীয়া মুছলিম জামাত মূল মন্তব্য হৈছে ভালপোৱা সকলোৰে সৈতে ঘৃণা নহয় কাৰো বাবে। সেই উদ্দেশ্যে অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ কৰাৰ পিছত অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে আহমদীয়া মুছলিম জামাতৰ প্ৰচাৰক জহুৰুল হক সাহাবে। অনুষ্ঠানটি আঁতৰি তেওঁ কয় যে ঈদ উল ফিতৰৰ আনন্দ ভাগ বতৰা কৰাৰ লগতে সমাজত শান্তি সম্প্ৰীতি আৰু ভালপোৱাৰ বতৰাসমূহ বহলভাৱে বিয়পোৱাৰ বাবে সকলো জাতি ধৰ্মৰ বিভিন্ন বিজ্ঞসকলক নিজৰ নিজৰ অভিজ্ঞতা তথা মত বিনিময় আদান প্ৰদানৰ বাবে এই মঞ্চ প্ৰধান লক্ষ্য বুলি কয়। সভাত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰই ধৰ্ম শান্তি সম্প্ৰীতি সহিষ্ণুতা আৰু পাৰস্পৰিক সন্মান বৃদ্ধিৰ বাবে আহমদীয়া মুছলিম জামাতে এনেধৰণৰ সভাৰ আয়োজন কৰাৰ বাবে সংশ্লিষ্টসকলক ধন্যবাদ জনায়। সভাত হিন্দু ক্ৰান্তি দলৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ শৰ্মাকে প্ৰমুখ্য কৰি বহুসংখ্যক ব্যক্তি লগতে শতাধিক ভিন্ন ধৰ্মাৱলম্বী লোকৰ লগতে ডিব্ৰুগড়ৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানত কোৰাণ পাঠ আৰু গজল পৰিৱেশন কৰি অনুষ্ঠানটি আধ্যাত্মিকভাৱে সুদৃঢ় কৰে। আজিৰ এই ঈদ মিলনৰ লগতে আমি আপোনাৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই ঈদ মিলনৰ প্ৰথম উদ্দেশ্য হ'ল যে আমি ওচৰ পাজৰত থকা এই আমাৰ যিটো পবিত্ৰ উৎসৱ, এই উৎসৱত যাতে আমি আমাৰ লগৰ যিমানবোৰ ৰিলিজন মানুহ আছে, কোনো ধৰ্ম সাপেক্ষে নহয় না হিন্দু না মুছলিম না খ্ৰীষ্টান না বৌদ্ধ, সকলোকে মিলি যাতে আমি একত্ৰিত হৈ আমাৰ উৎসৱত তেখেতকো আন্তৰিক অভিনন্দন জনাব পাৰোঁ। সেয়ে আমি এই আজি ঈদ মিলন অনুষ্ঠান আজি ডিব্ৰুগড়ত আমি পালন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানত আমাৰ বিশেষ মুখ্য অতিথি আছিল মাননীয় ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, তেখেত বৰ্তমান মেয়ৰ মিউনিচিপালিটি কৰ্পৰেশ্যন ডিব্ৰুগড়, আৰু লগতে আছিল আমাৰ গুৱাহাটীৰ পৰা অহা আমাৰ আহমদীয়া মুছলিম জামাতৰ যিজন মিছনাৰী ইনচাৰ্জ বৰ্তমান গুৱাহাটীৰ মৌলানা আমান আলী সাহাব, তেখেতে উপস্থিত আছে, আৰু লগতে আমাৰ ডিব্ৰুগড়ৰ বহুতো গণ্যমান্য ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে। ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত শইকীয়া ৰিপৰ্ট, আজিৰ সংবাদ।